বিহাৰৰ এই 14 বছৰীয়া ল'ৰাটোৰ ভয় বোলা বস্তুটোৱেই নাই। সেইদিনা খেলৰ সময়ত তাক যেতিয়া সোধা হ'ল কি তুমি যিকোনো বলাৰে হওক ভয় কৰা নেকি, সি একেবাৰে সহজভাৱে ক'লে নকৰো। সেইদিনা কি সুন্দৰকৈ খেলিলে বিহাৰৰ এই ল'ৰাটোৱে। গুজৰাট টাইটেন্সৰ ইমান ভাল বলাৰৰ ধূলি বনাই থৈ দিলে বৈভৱ সূৰ্যবংশীয়ে। মাত্ৰ 35টা বলত IPL ইতিহাসৰ ছেকেণ্ড ফাৰ্ষ্ট চেঞ্চুৰী মাৰি দিলে, য'ত 93% বেছি ৰান অকল বাউণ্ডৰীৰ পৰা আহিছিল। মানে 100 ৰানৰ ভিতৰত 93 ৰান সি অকল 4 আৰু 6 মাৰিলে। 11টা 6 মাৰিলে, যি এবাৰত সকলোতকৈ বেছি হয়। আৰু এনেকৈ এই ল'ৰাটো য়ংগেষ্ট IPL চেঞ্চুৰিয়ান বনি গ'ল। 14 বছৰীয়া এই ল'ৰাটোক দেখি লগাই নাছিল ইমান সৰু হয় বুলি, কিয়নো সি এটা শ্বট ইমান ভালকৈ মাৰিলে যি বহুত ভাল খেলুৱৈ মাৰে। কিন্তু সবতকৈ কি ভাল কথা জানেনে, এই ল'ৰাটোৱে 2017 চনত নিজৰ দেউতাকৰ লগত ৰাজস্থান ৰয়েলছৰ ইউনিফৰ্ম পিন্ধি ৰাজস্থান ৰয়েলছৰ মেচ চাবলৈ গৈ পাইছিলেগৈ। আৰু আজি সেই ৰাজস্থান ৰয়েলছৰ হৈ খেলি সি সকলোৰে মন জয় কৰিলে। ৰাহুল দ্ৰাবিড়ে খেলৰ সুন্দৰতা দেখি চাপৰি বজালে। সঁচাকৈ কি ধুনীয়া টেলেণ্ট আছে। আৰু কি সুন্দৰ IPL হয়, যি সৰু চহৰত বহি ডাঙৰ সপোন দেখাসকলৰ সপোন পূৰ কৰে। লাগিলে বয়স যিয়ে হওক, মাত্ৰ প্ৰতিভা থাকিব লাগিব। আপোনাৰ সূৰ্যবংশীৰ এই প্ৰতিভা দেখি কেনেকুৱা লাগিলে কমেন্ট সেকশনত নিশ্চয় লিখিব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা কন্টেন্টৰ কাৰণে সাবস্ক্ৰাইব ফলো কৰি ল'ব।